Good afternoon. Myself Asif Ahmed. Welcome to Nirantar GS. আজি আমি আৰম্ভ কৰিব লৈছোঁ এনচিয়েণ্ট হিষ্ট্ৰী টপিকটোৰ পৰা আৰু আমি এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা মিডাইভেলৰ পৰা আদি আৰম্ভ কৰি আমি মডাৰ্ণ হিষ্ট্ৰীলৈকে আমি গোটেই ক্লাছবিলাক কণ্টিনিউ কৰিম আৰু এনচিয়েণ্ট হিষ্ট্ৰী প্ৰথম আমি পঢ়িবলৈ যাওঁতে প্ৰথম শব্দটো আহিছে হিষ্ট্ৰী আৰু এই হিষ্ট্ৰী শব্দটো ক'ৰ পৰা উদ্ভৱ হৈছিলে হিষ্ট্ৰী শব্দটো প্ৰথম উদ্ভৱ হৈছিলে গ্ৰীক ৱৰ্ড হিষ্টৰিকাৰ পৰা আৰু ক'ৰবাত MCQত আহিবও পাৰে কেতিয়াবা ওৱান ডে এক্সামবিলাকত যে হিষ্টৰী শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে তেতিয়া আমি গম পালোঁ যে গ্ৰীক ভাষাৰ পৰা লোৱা হৈছে তাৰপিছত আমি আকৌ গম পালোঁ যে পিছতে আমি যদি আগবাঢ়োঁ দ্য ফাদাৰ অফ হিষ্ট্ৰী বুলি কেইবাজনকো কয় তাৰ ভিতৰতে ফাদাৰ অফ হিষ্ট্ৰী বুলি কোৱা হয় হেৰডোটাছক ঠিক আছে আৰু হেৰডোটাছৰ এখন বহুত ফেমাছ কিতাপ আছে দ্য হিষ্টৰিজ বুলি আৰু এই হিষ্টৰিজ বুকখন কেতিয়া লিখিছিলে তেওঁ 430 BC আৰু এই BC শব্দটো যে এই টাৰ্মটোৰ বিষয়ে আমি পিছত ডিছকাছ কৰিম BC কিনো AD কিনো হয় CE কিনো হয় এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম আৰু এই হিষ্টৰিজ বুকখনত গ্ৰীকো পাৰ্চিয়ান ৱাৰ্ড আৰু এতিয়া পাৰ্চিয়ান মানে এট প্ৰেজেণ্ট ইৰাণৰ কথা কৈছে সেইটো সময়ত যিখিনি ৱাৰ হৈছিল সেই ৱাৰখিনিৰ কথা এই হিষ্টৰিজ বুকখনত বহলাই লিখা আছে আৰু এই ফাদাৰ অফ হিষ্ট্ৰী বুলি হেৰডোটাছক কোনে আখ্যা দিছিলে চিকেৰো বুলি কৈ এজন আছিলে তেওঁ ফাদাৰ অফ হিষ্ট্ৰী বুলি হেৰডোটাছক আখ্যা দিছিলে তাৰপিছতে এতিয়া দ্য ফাদাৰ অফ মই অকণমান আগত কৈছিলোঁ যে হিষ্ট্ৰীৰ ফাদাৰ বুলি কেইবাজনকো কয় এতিয়া তাৰে এজন হৈছে মডাৰ্ণ হিষ্ট্ৰীৰ ফাদাৰ বুলি কাক কোৱা হয় লিঅ'পল্ড ভন ৰাংকে আৰু তেওঁ ক'ৰ হয় জাৰ্মানৰ হয় আৰু তেওঁ কিয়নো কোৱা হয় কাৰণ তেওঁ প্ৰথম ফাৰ্ষ্ট হিষ্টৰিকেল ছেমিনাৰৰ কনচেপ্টটো এই লিঅ'পল্ড ভন ৰাংকে দিছিলে সেইকাৰণে তেওঁ ফাদাৰ অফ মডাৰ্ণ হিষ্ট্ৰী বুলি কোৱা হয় তাৰপিছত এজন ফেমাছ মানুহ হৈছে হেগেল বুলি কয় আৰু হেগেল হৈছে এজন জাৰ্মান ফিলচফাৰ আৰু তেওঁ এটা ফেমাছ কোট দিছিলে আৰু সেই কোটটো হৈছে হিষ্ট্ৰী ৰিপিট ইটছেল্ফ প্ৰায়বিলাক মানে আমাৰ আজি ফিল্মবিলাকত হওক বা তেনেকুৱা ৱেব ছিৰিজবিলাকত হওক এনেকুৱা কিছুমান কোট ইউজ কৰে এই কোটটো স্পেচিফিকেলি কোনোবা এখন ৱেব ছিৰিজতো আমি দেখিবলৈ পাওঁ তাৰপিছতে আহিলে কাৰ্ল মাৰ্ক্সো আমি সকলোৱে চাগে নামটো সৈতে পৰিচিত আৰু এই কাৰ্ল মাৰ্ক্সো এজন জাৰ্মান ফিলচফাৰ আছিলে আৰু তেওঁ সেই কোটটো অলপ এক্সটেণ্ড কৰি কিনে কৈছিলে আৰু কৈছিলে যে তেওঁ হিষ্ট্ৰী ৰিপিট ইটছেল্ফ ফাৰ্ষ্ট এজ ট্ৰেজেডি ছেকেণ্ড এজ ফাৰ্ষ্ট ট্ৰেজেডি মানে দুখ লগা ঘটনা কিছুমান আৰু ফাৰ্ষ্ট মানে হৈছে ইম্পৰ্টেঞ্চ হিষ্ট্ৰীটো কিয়নো লাগে আমাৰ কাৰণে আমি কিয় পঢ়িব লাগে হিষ্ট্ৰীটো তাৰপিছতে আহিলে ছিষ্টেম অফ ডেটিং অকণমান আগত কৈছিলোঁ যে এই BC শব্দবিলাক AD শব্দবিলাক ক'ৰ পৰা আহিছে কেনেকৈ আহিছে তাৰ বিষয়ে আমি এতিয়া থুলমূলকৈ আৰম্ভ কৰিম প্ৰথম আমি এই জিৰ'টোৰ পৰা আৰম্ভ কৰোঁ যেনেকৈ আমাৰ মেথছত সংখ্যা ৰেখাডাল থাকে নাম্বাৰ ছিষ্টেমত এই সংখ্যা ৰেখাডালৰ জিৰ'ৰ পৰা ৰাইট ছাইডে এখিনি থাকে আৰু লেফ্ট ছাইডে এখিনি থাকে এই যিখিনি ৰাইট ছাইডে যায় 1 10 100 মই ধৰি লৈছোঁ 1000 এইখিনি আমি কি বুলি কওঁ AD বুলি কওঁ AD আৰু জিৰ'ৰ পৰা আগলৈ সেইখিনিকো আমি 1 10 100 1000 এনেকৈ ধৰোঁ আৰু এইখিনিক কওঁ আমি BC আৰু এই BCটোক কি বুলি কোৱা হয় বিফ'ৰ ক্ৰাইষ্ট বুলি কোৱা হয় বিফ'ৰ ক্ৰাইষ্ট মানে যীশুখ্ৰীষ্ট জন্ম হোৱাৰ আগত আৰু এইফালে যোনটো AD হয় এই ADটোক কোৱা হয় এনো ডমিনি কি বুলি কোৱা হয় এনো ডমিনি আৰু এই এনো ডমিনি শব্দটো খ্ৰীষ্টিয়ান ৱৰ্ড হয় এইটো খ্ৰীষ্টিয়ান ৱৰ্ড ঠিক আছে আৰু খ্ৰীষ্টিয়ানসকলেহে ADটো ব্যৱহাৰ কৰিছিলে আৰু এটা ছেকুলাৰ ৱৰ্ড আছে আৰু সেই ছেকুলাৰ ৱৰ্ডটোক কোৱা হয় CE বুলি আৰু CEটো ফুল ফৰ্ম হৈছে কমন এৰা কি বুলি কোৱা হয় কমন এৰা আৰু এই BCটো এটা কি হয় খ্ৰীষ্টান ৱৰ্ড আৰু ইয়াকো এটা ছেকুলাৰ শব্দ BCE বুলি কোৱা হয় বিফ'ৰ ক্ৰাইষ্ট এৰা মানে জিজাছ ক্ৰাইষ্ট জন্ম হোৱাৰ আগত এক্সাম্পল হিচাপে কলিংগ ৱাৰ কেতিয়া হৈছিলে 261 BC মানে যীশুখ্ৰীষ্ট জন্ম হোৱাৰ 261 বছৰৰ আগতেই হৈছিলে কলিংগ ৱাৰখন আৰু তাৰ পাছতে যেনেকৈ ধৰি লোৱা 78 AD চাকা এৰা ষ্টাৰ্ট হৈছিলে চাকা এৰা কেতিয়া ষ্টাৰ্ট হৈছিলে বুলি ক'লে আমি বুজি পাম যে যীশুখ্ৰীষ্ট জন্ম হোৱাৰ 78 বছৰৰ পিছত 78 ইয়াৰ্ছৰ পিছত আৰু এইটোৱে হৈছে চিম্পল ডিফাৰেঞ্চ AD আৰু BC মাজত ঠিক আছে ছিষ্টেম অফ ডেটিঙৰ পিছত আমি এতিয়া পঢ়িম
পিৰিয়ড ইন হিষ্ট্ৰী। এইটো বহুত খেলি মেলি লাগে, তাৰ কাৰণে দুটা ভাগত মানে হিষ্টৰিয়ানবিলাকে ভাগ কৰিছিলে, আৰু প্ৰেক্টিকেলি এইটোহে বেছি একচেপ্টেবল হয়, ট্ৰাইপাৰ্টাইট ডিভিজনটো। এইটো প্ৰেক্টিকেলি একচেপ্টেড হয়, আৰু ইয়াত তিনিটা ভাগত ভাগ কৰিছে, সেইকাৰণে ট্ৰাইপাৰ্টাইট বুলি কৈছে। আৰু এইটো বাইপাৰ্টাইট, মানে ইয়াত দুটা ভাগত ভাগ কৰিছে। প্ৰথম আমি বাইপাৰ্টাইটটো চাই লওঁ, যিটো এটা প্ৰি হিষ্টৰিক বুলি কৈছে, এটা হিষ্টৰিক বুলি কৈছে। প্ৰি হিষ্টৰিক মানে কি? য'ত ৰিটেন এভিডেন্স নাই, লিখি থোৱা একো বস্তু নাই, মানে 30 লাখ BC-ৰ সময়ৰ পৰা 600 BC লৈকে এই সময়ছোৱাত আমাৰ লিখিতভাৱে একো সমল আমাৰ এতিয়া অৱস্থাত মানে আমি পাবলগীয়া অৱস্থাত নাই। কিন্তু হিষ্টৰিক যোনটো, য'ত ৰিটেন এভিডেন্স এতিয়া আমাৰ ওচৰত আছে আৰু যিটো ডেচিফাৰটো কৰিব পাৰি, আৰু যিটো সময়ছোৱা হৈছে 600 BC-ৰ পৰা বৰ্তমানলৈকে, টিল ডেটলৈকে। তাৰপিছত আহিলোঁ আমি ট্ৰাইপাৰ্টাইট ডিভিজন। ইয়াত আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে, এটা হৈছে প্ৰি হিষ্টৰিক, এটা হৈছে প্ৰটো হিষ্টৰিক, আৰু এটা হৈছে হিষ্টৰিক পিৰিয়ড। প্ৰথমটো চাই লওঁ প্ৰি হিষ্টৰিক, যিটো অলমষ্ট আগৰ প্ৰি হিষ্টৰিকটোৰ দৰে একেই, য'ত ৰিটেন এভিডেন্স আমি নাপাওঁ, আৰু তাৰ সময়ছোৱা হৈছে 30 লাখ BC-ৰ পৰা 2500 BC লৈকে। ইয়াত অকণমান সময়টোৰ আপোনালোকে লক্ষ্য কৰিব যে ইয়াত 2500 BC লৈকে ধৰিছে, আৰু ইয়াত 600 BC লৈকে ধৰিছে। আৰু এই 2500 BC লৈকে মানে ধৰা হৈছে, আৰু তাৰ ভিতৰত এটা এজ হৈছে লিথিক এজ, আৰু যাক আমি ষ্টোন এজ বুলিও জনা যায়। এতিয়া 2 নম্বৰটো আহিলে প্ৰটো হিষ্টৰিক পিৰিয়ড। প্ৰটো হিষ্টৰিকটো হৈছে সময়সীমাটো বান্ধি দিয়া হৈছে 2500 BC-ৰ পৰা 600 BC লৈকে, য'ত ৰিটেন এভিডেন্স নাই। কিন্তু যদি ৰিটেন এভিডেন্স আছে, কিন্তু আমি আজিলৈকে এইটো পঢ়িব পৰা নাই। এক্সাম্পল হিচাপে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, IVC ত আছে, IVC-ত আমি শিলালিপি কিছুমান পাওঁ, কিন্তু আজিলৈকে সেইখিনি আমি পঢ়িব পৰা নাই। ঠিক আছে, আমি এইটো ভালকৈ বস্তুটো আমি বুজি পাব লাগিব। ক'ৰবাত ৰিটেন এভিডেন্স আছে, পঢ়িব পৰা নাই, আৰু ক'ৰবাত ৰিটেন এভিডেন্স আছে আৰু আমি পঢ়িবও পাৰিছোঁ সেইখিনি। ঠিক তেনেকৈ এতিয়া প্ৰটো হিষ্টৰিকত ৰিটেন এভিডেন্সটো আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত, কিন্তু আমি পঢ়িব পৰা নাই। আৰু এটা হৈছে বেদিক কালচাৰ, য'ত আমাৰ আৰ্কিঅলজিকেল এভিডেন্স এতিয়ালৈকে তেনেকুৱা পোৱা হোৱা নাই। এইটো মনত ৰাখিব দেই, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আছে কিন্তু ডেচিফাৰ হোৱা নাই, আৰু ভেদিক কালচাৰত এতিয়ালৈকে তেনেকুৱা আৰ্কিঅলজিকেল এভিডেন্স আমি পোৱা নাই। তাৰপিছত আটাইতকৈ শেষৰটো হৈছে হিষ্টৰিক পিৰিয়ড, আৰু হিষ্টৰিক পিৰিয়ডটো কেতিয়াৰ পৰা কেতিয়ালৈকে? 600 BC-ৰ পৰা এতিয়া বৰ্তমান সময়লৈকে। ইয়াৰ হিষ্টৰিক পিৰিয়ডটো আৰু ইয়াৰ হিষ্টৰিক পিৰিয়ড দুয়োটা একেই, য'ত ৰিটেন এভিডেন্স আমি পাওঁ, আৰু ৰিটেন এভিডেন্সটো আমি ডেচিফাৰো কৰিব পাৰোঁ। ঠিক আছে, আৰু ৰিটেন এভিডেন্সৰ লগতে আমি আৰম্ভ কেতিয়াৰ পৰা হৈছে? এই সময়ছোৱা মহাজনপদাৰ পৰা বৰ্তমান সময়ছোৱালৈকে। আৰু মহাজনপদা আমি সকলো জানো, 16টা মহাজনপদা আছে, আৰু বাকী আমি নেক্সট ক্লাছখিনি আমি পিছৰ ভিডিঅ'ত কণ্টিনিউ কৰিম। থেংক ইউ।